নমস্কাৰ মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লাষ্ট 1 উইকৰ পৰা মোৰ চেনেলত ভিডিঅ' অহা নাছিলে কাৰণ মই বিজি আছিলোঁ অলপ, মোৰ এক্সাম চলি আছিলে এইটো উইকত আৰু লগতে মই ঘৰৰ পৰা হোষ্টেললৈ অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটিৰ হোষ্টেললৈ শিফ্ট কৰিলোঁ। আমাক ফাইনেলি কেম্পাছলৈ মতা হ'ল আৰু আজিৰ ভিডিঅ'টোত আমি এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ পৰা ডিছকাছ কৰিবলৈ আগবাঢ়িছোঁ। অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটিয়ে ছেভাৰেল কোৰ্চৰ কাৰণে স্পেচিয়েলি ইণ্টিগ্ৰেটেড কোৰ্চৰ কাৰণে যি কমন ৰেংক লিষ্ট আৰু কমন মেৰিট লিষ্ট এখন পাব্লিছ কৰিছে আজি আৰু এডমিশ্যন নটিফিকেশ্যন এটাও ৰিলিজ কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি সেই এডমিশ্যন নটিফিকেশ্যনটো সম্পৰ্কে ইন ডিটেইল ডিছকাছ কৰিম তোমালোকৰ সুবিধাৰ্থে। অ'কে, কিন্তু মূল ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছা আজি বা যিসকলে নিয়মিতভাৱে মোৰ চেনেলটো চোৱা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিলৈকে, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেল মোৰ আছে যাৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। আৰু যিসকল ষ্টুডেণ্টৰ বা যিসকল ভিউৱাৰ্ছৰ টেলিগ্ৰাম আছে তেওঁলোকে সেই লিংকটো ফ'ল' কৰি গ্ৰুপটো জইন কৰি ল'ব পাৰিবা আৰু তাত তোমালোকৰ যদি কিবা পাৰ্চনেলি কিবা ডাউট থাকে সেইখিনি তোমালোকে সুধিব পাৰা আৰু তাত অলম'ষ্ট 400ৰ ওপৰত মেম্বাৰ আছে, গতিকে নিশ্চয় সকলোৱে ইজনে সিজনক সহায় কৰে তাত সেই গ্ৰুপত। কাৰোবাৰ যদি কিবা ডাউট থাকে গতিকে কাৰোবাৰ পৰা তোমালোকে সেই উত্তৰটো পাব পাৰা সেই গ্ৰুপটোত, গতিকে জইন কৰি ল'বা, তোমালোকৰ নিশ্চয় সহায় হ'ব। আৰু দেৰি নকৰি আমি মূল ভিডিঅ'লৈ আগবাঢ়োঁ। চ' তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটোত গৈ আমি এই নিউজ এণ্ড নটিফিকেশ্যন ছেকশ্যনত যদি যাওঁ তেতিয়াহ'লে তাত তোমালোকে দেখিবা ইয়াত ওলাই থাকিব। মই অলৰেডি লোড কৰি থৈছোঁ পেজটো। অ'কে, চ' ইয়াত তোমালোকে দেখিবা এডমিশ্যন বুলি ওলাব আৰু ইয়াত দিয়া আছে যে এডমিশ্যন নটিফিকেশ্যন ফৰ কমন ৰেংক লিষ্ট ফৰ এডমিশ্যন টু একাডেমিক ইয়েৰ 2021 এণ্ড 22 এখন এটা জেনেৰেল ইনষ্ট্ৰাকশ্যন হয়। ইয়াত ক্লিক কৰিলে তোমালোকে সেই জেনেৰেল এডমিশ্যন নটিফিকেশ্যনখন পাই যাবা আৰু ডাউনলোডো কৰি থ'ব পাৰা। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ আৰু মই ডিছকাছ কৰি দিম যিসকলৰ নাম আহিছে মেৰিট লিষ্টত তেওঁলোকৰ কাৰণে, ঠিক আছে। নেক্সট ইয়াত ছাবজেক্ট ৱাইজ তোমালোকে সেই যিখন কমন ৰেংক লিষ্ট পাই যাবা। ইয়াত যদি তুমি ইণ্টিগ্ৰেটেড BSc BEd ইন কেমেষ্ট্ৰি চাব বিচাৰিছা ইয়াত ক্লিক কৰিলে তোমালোকে এই ইণ্টিগ্ৰেটেড ইয়াত MScখন লোড হৈ আছে। চ' সেই ছাবজেক্ট ৱাইজ তোমালোকে মেৰিট লিষ্টখন এক্সেছ কৰিব পাৰিবা আৰু এখন ডাউনলোডো কৰিব পাৰিবা। আৰু ইয়াত কিহৰ ইয়াত দিয়া আছে ইণ্টিগ্ৰেটেড BSc BEd ইন কেমেষ্ট্ৰি, MSc ইন কেমেষ্ট্ৰি, ইণ্টিগ্ৰেটেড MA ইন ইংলিছ, BSc BEd ইন মেথমেটিক্স, MSc ইন ইণ্টিগ্ৰেটেড MSc ইন মেথমেটিক্স, ইণ্টিগ্ৰেটেড MSc ইন লাইফ চায়েন্স, চ' ইণ্টিগ্ৰেটেড MCom and PG Diploma in Women's Studies, MSc in MBBT, PhD in Commerce, PhD in Civil Engineering and PhD in Electrical Engineering. So আজি 23 তাৰিখে এইকেইটা কোৰ্চৰ কাৰণে যি মেৰিট লিষ্ট সেয়া ৰিলিজ হৈছে আৰু লগে লগে যি এডমিশ্যন প্ৰচিডিউৰ সেয়া ষ্টাৰ্ট হ'ব আৰু এডমিশ্যন নটিফিকেশ্যনটো মই এতিয়া ডিছকাছ কৰি দিম সকলোৰে কাৰণে। তাত কেনেদৰে এতিয়া প্ৰচিড কৰিব লাগিব আফটাৰ মেৰিট লিষ্ট। চ' মেৰিট লিষ্টত যদি নাম আহিছে তোমালোকে কেনেদৰে এতিয়া তোমালোকে প্ৰচিড কৰিব লাগিব ফৰ ফাৰ্ডাৰ এডমিশ্যন প্ৰচেছ। অ'কে, চ' আমি যদি সেইটো চাওঁ সেই নটিফিকেশ্যনটোত আমি এতিয়া ডিছকাছ কৰিম তাত কি কোৱা হৈছে সকলোখিনি কথা। চ' অফিচ অফ দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন তেজপুৰ ইউনিভাৰ্চিটি, চ' তেজপুৰ ইউনিভাৰ্চিটিৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ পৰা এই নটিফিকেশ্যনটো ওলাইছে। So, subject to verification of original documents and satisfying the minimum qualifying criteria, provisional common rank list CRL of the candidates are given below for admission, sans admission to the programs of studies given below for the academic year 2021 and 22. So, যিখিনি ডকুমেণ্টছ দিয়া হ'ল তোমালোকৰ যিখিনি মাৰ্ক দিলা সেইখিনিৰ ওপৰত বেছ কৰি আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হৈছে নে নাই সকলোখিনি কনচিডাৰ কৰাৰ পাছত যিখন কমন ৰেংক লিষ্ট সেইখন আজি ৰিলিজ কৰা হ'ল ফৰ যিকেইটা ছাবজেক্ট মই মেনশ্যন কৰি দিলোঁ বা যিকেইটা কোৰ্চ মই মেনশ্যন কৰি দিলোঁ সেইকেইটা কোৰ্চৰ কাৰণে। SMS and email will be sent to the candidates of CRL on merit basis to their registered mobile number and emails for online payment of fees and admission. চ' কি ক'লে যে SMS পাবা তোমালোকে যাৰ এই লিষ্টখনত নাম আহিছে আৰু ইমেইল পাবা। অ'কে, তোমালোকে ইমেইল বা SMS পাবা ৰিগাৰ্ডিং দ্য এডমিশ্যন প্ৰচেছ অৰ পে'মেণ্ট অফ ফি। Initially, they will have to accept the offer within 24 hours and deposit the fees in next 48 hours. So, তুমি যেতিয়া পাবা SMS টো পাবা যে ইউ আৰ প্ৰভিজনেলি চিলেক্টেড ফৰ এডমিশ্যন। চ' যেতিয়া তুমি পাবা আৰু তুমি তাৰ লগত যিটো পে'মেণ্ট ডিটেইলছ পে'মেণ্ট কেনেকৈ কৰিব লাগিব কিমান কৰিব লাগিব সেইখিনি কথাও পাই যাবা ধুনীয়াকৈ ইমেইল বা SMS-ত। আৰু তাৰ 24 আৱাৰ্ছ ভিতৰত, চ' এদিনৰ ভিতৰত তোমালোকে তোমাৰ ছিট একচেপ্টেঞ্চটো কনফাৰ্ম কৰিব লাগিব যে মই এইটো ছিট একচেপ্ট কৰিছোঁ আৰু 48 আৱাৰ্ছৰ ভিতৰত অৰ্থাৎ আৰু এদিন দিব পে'মেণ্টৰ কাৰণে। চ' 48 আৱাৰ্ছৰ ভিতৰত তুমি পে'মেণ্ট কৰিব লাগিব এডমিশ্যন ফি। অ'কে, দ্য পে'মেণ্ট পিৰিয়ড উইল বি ৰিডিউচ টু 24 আৱাৰ আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড
অফ এডমিশ্যন চ' ফৰ দ্য ফাৰ্ষ্ট ৰাউণ্ড এইটো প্ৰচেছ চ' ইয়াত কমন ৰেংক লিষ্টত যিসকলৰ নাম আহিছে সকলোখিনিলে প্ৰথম ফেজত নপঠাব পাৰে প্ৰথম ফেজত SMS বা ইমেইল নপঠাব পাৰে কেইটামান সিলেক্টেড মানুহলৈ পঠাব পাৰে তাৰপিছত তেনেকৈ ৰাউণ্ড ৱাইজ হ'ব পাৰে ঠিক আছে দ্য প্ৰচেছ অফ পে'মেণ্ট অফ ফিজ এণ্ড এডমিশ্যন উইল কমেন্স ফ্ৰম 25/9/2021 চ' 25 তাৰিখৰ পৰা এই প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব চ' তোমালোকে 25 তাৰিখৰ পৰা পাব পাৰা SMS এণ্ড দে উইল হেভ টু ইউজ দ্য ছেইম লগইন ID এণ্ড পাছৱৰ্ড হুইচ দে ইউজড আৰ্লিয়াৰ ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম ইট মে বি নোটেড ডেট দে উইল হেভ টু ডিপজিট দ্য প্ৰেছক্ৰাইব এমাউণ্ট অফ ফিজ উইদিন দ্য টাইম ফ্ৰেম এণ্ড ন' ফাৰ্ডাৰ এক্সটেনশ্যন উইল বি প্ৰভাইডেড ফৰ পে'মেণ্ট ফি তো কি কৈছে যে তোমালোকে সেই যিটো ID পাছৱৰ্ড দি এপ্লিকেশ্যন কৰিছিলা সেইটোৱেদি লগ ইন কৰিব লাগিব আৰু তাত তোমালোকৰ এডমিশ্যন কনফাৰ্ম কৰিব লাগিব লগতে পে'মেণ্ট ডিটেইলছো দিব লাগিব যিটো তোমালোকক দিয়া হ'ব যে কিমান দিব লাগিব পইচাটো সেইটো তোমালোকে মানে চিট confirmation by admission তোমালোকে যিয়ে কোৱা the university will not be responsible for non delivery of SMS and emails due to poor or failure of network connectivity if any candidate fails to deposit the fees within the prescribed time frame he will forfeit the seat for admission and seat will automatically be offered to another candidate for the rank list on merit basis following reservation policy of Government of India. PWD candidates will be admitted first following horizontal reservation, that is the PWD candidate will be admitted according to his or her category and earmark seat of that particular category will be reduced due to admission of the PWD candidate. So PWD candidate admission to first hobo tar pasot bakikhini ফলো হ'ব ঠিক আছে চ' ইয়াত এটা কথা কৈছে ইম্পৰ্টেণ্ট যে তোমালোকৰ যদি ইমেইল বা SMS-ত যদি তোমালোকে নোপোৱা ফৰ ডিউ টু প'ৰ নেটৱৰ্ক বা আন যিকোনো টেকনিকেল ইছ্যু চ' ইউনিভাৰ্চিটি ৰেছপনচিবল নহয় গতিকে প্লিজ মেক চিয়'ৰ যে তোমালোকৰ ইমেইল আৰু SMS তোমালোকে চেক কৰি থকা নিয়মিতভাৱে আৰু যদি কেতিয়াবা ইমেইল নাহে তেতিয়াহ'লে যাতে কি হয় তোমালোকৰ যিটো স্পেম ফ'ল্ডাৰ থাকে জিমেইলৰ তাতো যাতে চেক কৰি লোৱা কাৰণ কেতিয়াবা তাত সোমাই যাব পাৰে okay so যদি তোমালোকে ইনবক্সত নাই পোৱা তোমালোকৰ স্পেম ফোল্ডাৰটো মেক চিয়ৰ কৰিবা যে তাত তোমালোকে চেক কৰিছা এইটো ঠিক আছে the provisionally admitted students will be required to produce original documents such as complete set of mark sheet pass certificates migration OBC NCL ST PWD certificate if applicable etc by 31st December 2021 or as and when they are allowed to visit the university whichever is earlier however copies of any pending documents such as mark sheet and pass certificate of the qualifying examination may be sent by email to the respective HODs stating the name of the program name of the candidate and roll number the admission student who failed to submit the pass certificate and mark sheet of qualifying examination or failed to satisfy any of the qualifying criteria will be cancelled at any time during the study period so কি ক'লে যে যিসকল ষ্টুডেণ্টৰ provisional admission হৈ যাব not যিসকল ষ্টুডেণ্টৰ ইয়াত নাম আহিছে গোটেইখিনি এডমিশ্যন অভিয়াছলি নহয় এখন কমন ৰেংক লিষ্ট হয় ইয়াৰ পৰা এডমিশ্যন হ'ব কাউন্সেলিং টাইপত এটা এডমিশ্যন হ'ব ইয়াত নাম অহা মানে এইটো নহয় যে তোমালোকে এডমিশ্যন পাইছা কাৰণ চিট বহুত লিমিটেড গতিকে চ' এডমিশ্যন যদি হৈ যায় তেতিয়াহ'লে তোমালোকৰ যিখন ডকুমেণ্ট লাগিব লাইক কমপ্লিট ছেট অফ মাৰ্ক শ্বীট দেন পাছ চাৰ্টিফিকেট দেন মাইগ্ৰেশ্যন চাৰ্টিফিকেট দেন কেটেগৰী চাৰ্টিফিকেট NCL বা ST PWD চাৰ্টিফিকেট চ' 31 ডিচেম্বৰ 2021 ভিতৰত দিব লাগিব অৰ যদি এইটো দিব লাগিব যদি তোমালোকৰ কেম্পাছলৈ নামাতে যদি কেম্পাছলৈ মাতে তেতিয়াহ'লে কেম্পাছলৈ অহাৰ সময়তে দিব লাগিব ঠিক আছে চ' যদি তোমালোকে এডমিশ্যন পোৱা তোমাৰ যদি OBC NCL চাৰ্টিফিকেট নাই তেতিয়াহ'লে তুমি মেক চিয়'ৰ কৰিবা যে যিমান পাৰা সোনকালে সেইখন যাতে উলিয়াই ল'ব পাৰা কিন্তু কেতিয়া আৰু এটা কথা কৈছে যে মাৰ্কশ্বিট বা চাৰ্টিফিকেট সেইখিনি তেওঁলোকে বিচাৰিব পাৰে থ্ৰু ইমেইল আৰু তেতিয়া যদি বিচাৰে তেতিয়া তোমালোকে সেই ৰেছপেক্টিভ HOD হেড অফ দ্য ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটোৰ ইমেইল কৰি পঠাব লাগিব সেইটো কথা পাছত আহিব যে তোমালোকে এডমিশ্যন পোৱাৰ পাছত তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিব যে কেনেকৈ কৰিব লাগিব চ' সেইখিনি কথা কোৱা হৈছে যে 25 তাৰিখৰ পৰা তোমালোকে ইমেইল আৰু SMS পোৱা মানে পঠাব ষ্টাৰ্ট কৰিব তোমালোকৰ একৰ্ডিং এজ পাৰ দ্য মেৰিট লিষ্ট চ' প্ৰথমতে টপখিনিক পঠাব প্ৰথম কেইদিনমানত তাৰপাছত তললৈ আহি যাব ফৰ ছাবচিকুৱেণ্ট ৰাউণ্ড চ' এতিয়া আমি মেৰিট লিষ্টখন চাম কেনেদৰে তোমালোকে বুজিবা মেৰিট লিষ্টখন বা কেনেদৰে চাব লাগে চ' BSc BEd কেমেষ্ট্ৰি মেৰিট লিষ্টখন মই ডাউনলোড কৰি দিছোঁ ইয়াত ডিপাৰ্টমেণ্ট অফ কেমিকেল চায়েন্স প্ৰগ্ৰেমটো হৈছে ইণ্টিগ্ৰেটেড BSc BEd ইন কেমেষ্ট্ৰি টোটেল ইনটেক 13 চ' টোটেল ইনটেক 13 হয় অপেন মানে জেনেৰেল কেণ্ডিডেট 7 SC 1 ST 01 OBC 3 EWS 1 and PWD 1 ঠিক আছে চ' ইয়াত এখন তোমাৰ কমন মেৰিট লিষ্ট হয় তোমালোকে চাব পাৰা এইটো ফাৰ্ষ্ট নেম যিটো মানে টপ স্ক'ৰ বা ক'ব পাৰা তোমালোকে যিটো টপ কোৱালিফাইং স্ক'ৰ আছে সেই কেণ্ডিডেটটো হৈছে এজন অভিনৱ কাশ্যপ ডেকা জেনেৰেল আনৰিজাৰ্ভ কেটেগৰী হয় চ' তেনেদৰে বাকীখিনি দিয়া আছে তোমালোকে চাই ল'ব পাৰা কিমান দিয়া আছে চোৱা এটা কথা মন কৰিবা যে এইখন হৈছে কমন ৰেংক লিষ্ট ইয়াত চব কেটেগৰী মিক্সড হৈ আছে ধৰা জেনেৰেল SC ST দেখিছানে OBCও সোমাই আছে চ'
আৰু সিট আছে ওপেন ক্যাটাগৰী 7টা সো যেতিয়া এই 7টা সিট fill up হৈ যাব জেনাৰেলৰ তেতিয়া তেওঁলোকে এডমিশন প্ৰসেছটো ষ্টপ কৰিব সো ফৰ এক্সাম্পল এতিয়া টোটাল ইনটেক 13 সো ফাৰ্স্ট ফেজত তেওঁলোকে প্ৰবাবলি 13 অৰ তাতকে কেজনমান বেছি ষ্টুডেণ্টক এছএমএছ পঠাব পাৰে যে খুধিব যে তোমালোকে এডমিশন ল'বা নে নলোৱা সো তেওঁলোকে যদি এডমিশন লৈ লয় তেতিয়াহলে সেই সিটটো ব্লক হৈ যাব যদি তেওঁলোকে এডমিশন নলয় তেতিয়াহলে পাছৰ সাবসিকুৱেন্ট পাৰ্সন বিলাকক কন্টাক্ট কৰিব যে এই গিটা সিট খালি আছে তোমালোকে যদি তোমালোক ইন্টাৰেষ্টেড হয় তোমালোকে তোমালোকৰ প্ৰেসক্ৰাইব ফিটো পে কৰি বা সাইটত গৈ তোমালোকে এডমিশনটো কনফাৰ্ম কৰা সো ঠিক তেনেদৰে চলি যাব এই প্ৰসেছটো ঠিক আছে গতিকে 25 তাৰিখে তোমালোকে ইয়াত থকা যে সকলোৱে পাবা এছএমএছ বা ইমেইল এনেকুৱা কথা নহব পাৰে সো মানে প্ৰথম কেজনেটো পাবাই ওপৰত মানে এটলিষ্ট 13th লৈকে যি সকল মানে ষ্টুডেণ্টৰ নাম আছে তেওঁলোকেতো পাবাই চিয়ৰ সো তাৰ পাছৰখিনিয়ে লাহে ধীৰেও পাব পাৰা মানে সাবসিকুৱেন্টলি তোমালোকে পাছৰ কেদিনমানলৈকে মানে এক্সপেক্ট কৰিব পাৰা এছএমএছ আহিব পাৰে ঠিক আছে ওকে সো ইয়াত কিমানলৈকে দিছে মই চাই দিওঁ টোটাল ইনটেক যেহেতু 13টা ইনক্লুডিং অল ক্যাটাগৰিজ আৰু ইয়াত কেজনৰ নাম দিয়া আছে 72টা সো 72টা ষ্টুডেণ্টৰ ইয়াত নেম ইনক্লুড কৰা হৈছে ফৰ ইন্টিগ্ৰেটেড বিএসসি বিএড কোৰ্স সো ইন্টিগ্ৰেটেড এমএ কোৰ্সৰ কাৰণে ঠিক তেনেদৰে বাকি ইন্টিগ্ৰেটেড কোৰ্সটো 25 ইনটেক ওপেনৰ কাৰণে 13 এসটিৰ কাৰণে 3 এসটিৰ কাৰণে 1 ওবিসি 6 ইডব্লিউএস 2 আৰু পিডব্লিউডি 1 ঠিক আছে ওকে সো ইয়াৰ কাৰণে ঠিক একে প্ৰসেছ হয় তোমালোকৰ 25 ষ্টুডেণ্ট সো এৰাউণ্ড 25 অৰ তাতকে বেছি কেজনমান ষ্টুডেণ্টে ইমেইল পাবা এডমিশন কনফাৰ্মেশ্যন কৰিবৰ কাৰণে ফাৰ্স্ট ৰাউণ্ডত দেন সাবসিকুৱেন্টলি যদি সিট খালি থাকি যায় তে পাছৰ ষ্টুডেণ্টখিনিক কন্টাক্ট কৰিব তেওঁলোকক চান্স দিব যে এডমিশন ল'বৰ কাৰণে তেনেদৰে চলি যাব যেতিয়ালৈকে আটাইকেইটা সিট ভৰ্তি হৈ নাযায় ঠিক আছে সো এটোৱে প্ৰসেছ সো তোমালোকে ডকুমেন্টস তোমালোকে এছএমএছ পালে হেতু উইদিন 24 মানে 24 আৱাৰ্ছৰ ভিতৰত অৰ্থাৎ এদিনৰ ভিতৰত কনফাৰ্ম কৰিব লাগিব আৰু এডমিশন কনফাৰ্ম কৰিব লাগিব আৰু কি কৰিব লাগিব তুমি প্ৰেসক্ৰাইব ফিটো 48 আৱাৰ্ছৰ ভিতৰত তোমালোকে পে কৰিব লাগিব আৰু যদি তোমাৰ মাল্টিপল ধৰা কেমিষ্ট্ৰিটো নাম আহিছে বা মেথমেটিক্সটো নাম আহিছে তেতিয়া তুমি চুজ কৰিব লাগিব যে তুমি কোনটোত এডমিশন ল'বা আৰু এনেকুৱা ধৰণৰ হেতু পসিবল হয় নে নহয় মই নাজানিম যে তুমি ধৰা এতিয়া কেমিষ্ট্ৰি তুমি তোমাৰ হাই ৰেংক আহিছে মেথছত অলপ কম আহিছে তুমি মেথছত ইন্টাৰেষ্টেড তুমি যদি কেমিষ্ট্ৰি এতিয়া এডমিশন লৈ লোৱা পাছত মেথছলৈ শিফট হ'ব পাৰিবা নে নোৱাৰা আই এম নট শিওৰ মোষ্ট প্ৰবেবলি নোৱাৰিবা কিন্তু তোমালোকে এবাৰ কন্টাক্ট কৰি চাবা তেনেকুৱা সিচুৱেশ্যন হ'লে তেনেকুৱা যদি কাৰোবাৰ সিচুৱেশ্যন হয় আৰু যদি ষ্টিল কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশ্যনত নিশ্চয় সুধিব পাৰা মোক মই চেষ্টা কৰিম সকলোখিনি ডাউট ক্লিয়াৰ কৰি দিবৰ কাৰণে ওকে সো আজিৰ ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ' লগ পাম টিল দেন বাই বাই